বিতুপনৰ ওচৰলৈ যাবলৈ বিচাৰিছো আপোনাৰ জৰিয়তে জনাৰ চেষ্টা কৰিম বৰ্তমান মৃদু মুদ্ৰাৰ স্বাস্থ্যৰ অৱস্থা কেনে ধৰণৰ পৰিয়ালৰ লোকৰ ভাষ্য কিবা লাভ কৰিবলৈ সক্ষম হৈছে নেকি বিতুপন হয় পূজা চাওক আপুনি সঠিক কথা উল্লেখ কৰিছে যে যোৱাকালিৰ দিনটো যদি চাবলৈ যা সমগ্ৰ ৰাজ্যজুৰি এক কথাত ক'বলৈ গ'লে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু এক কথাত ক'বলৈ গ'লে এটাই শব্দ আৰু সেই শব্দটো হৈছে লাভ জেহাদ আৰু মৃদু মুদ্ৰা এনেকুৱা এগৰাকী যুৱতী যিগৰাকী যুৱতী কলেজৰ পৰা তেওঁ সেই যুৱতীগৰাকী আহি আছিলে তেওঁৰ ভাতৃৰ সৈতে আৰু সেই ভাতৃৰ সৈতে আহি থকাৰ অৱস্থাত যি ধৰণৰ ঘটনা সংঘটিত হ'ল সেই ঘটনা সংঘটিত হোৱাৰ আঁৰৰ এটাই শব্দ হৈছে সেইটো হৈছে প্ৰেম আৰু এক কথাত ক'বলৈ গ'লে লাভ জেহাদ আৰু এয়া কথা আমি কোৱা নাই কেৱল সমগ্ৰ ৰাজ্যৰ বাসীৰ প্ৰতিগৰাকী লোকৰ মুখে মুখে আৰু যি ধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে যে এজন যুৱকক অৰ্থাৎ মৃদু মুদ্ৰাৰ যি ভাতৃগৰাকীক উপৰ্যু পৰি যি চুৰিৰে আঘাত কৰিলে আঘাত কৰাৰ পিছত মৃত্যুমুখত পৰিলে আৰু মৃত্যুমুখত পৰাৰ পিছত যুৱতীগৰাকীকো অৰ্থাৎ যি মৃদু মুদ্ৰাকো যিহেতু উপৰ্যু পৰি আঘাত কৰা হৈছিলে আৰু আঘাত কৰাৰ পিছত সেই যুৱকজন পলাবলৈ তেওঁ সক্ষম হৈছিলে অৰ্থাৎ আছিফ খান পলায়ন কৰি যি এখন চৰত লুকায়ন কৰি আছিলে আৰু যোৱাকালিৰ দিনটোত ৰ'জ আলী অৰ্থাৎ আছিফ খানক এনকাউণ্টাৰ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত মৃত বুলি ঘোষণা কৰিছে চিকিৎসকে এতিয়া কথাটো হৈছে যে মৃদু মুদ্ৰা নামৰ যিগৰাকী যুৱতীগৰাকীৰ পৰা এই সমগ্ৰ যিটো ঘটনা সেই ঘটনাটো সূত্ৰপাত ঘটিছিলে এই যুৱতীগৰাকী কিন্তু বৰ্তমান সময়ত জি এম চি এইচত বৰ্তমান সময়ত যিহেতু যুৱতীগৰাকী বৰ্তমান সময়ত চিকিৎসাধীন হৈ আছে আৰু যুৱতীগৰাকী বৰ্তমান সময়তো যিহেতু আইচিইউত আছে উপৰ্যু পৰি যুৱকজনৰ লগতে যুৱতীগৰাকীকো কিন্তু উপৰ্যু পৰি যিহেতু আক্ৰমণ কৰা হৈছিলে আৰু এক কথাত ক'বলৈ গ'লে যুৱতীগৰাকী বৰ্তমান সময়ত আমাৰ এক পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমি স্পষ্ট কৰিব বিচাৰিছো যে মানসিকভাৱে বৰ্তমান সময়ত যুৱতীগৰাকী বৰ্তমান সময়ত অত্যন্ত অসুস্থ কাৰণ এই যি ঘটনা সংঘটিত হৈ গ'ল সেই ঘটনা বৰ্তমান সময়তো কিন্তু সহিব পৰা যি কেপাচিটি যি ক্ষমতা সেই ক্ষমতা বৰ্তমান সময়তো যুৱতীগৰাকীৰ মানসিক অৱস্থাত নাই যাৰ পৰিপ্ৰেক্ষিতত চিকিৎসকে তেওঁক চাই আছে আৰু যোৱাকালিলৈকে তেওঁৰ যি স্বাস্থ্য সেই স্বাস্থ্য যথেষ্ট বেয়া আছিলে আইচিইউত ৰখা হৈছিলে আৰু আজি বৰ্তমান সময়ত আমি যদি ক'বলৈ যাওঁ যুৱতীগৰাকী কিছু হলেও সুস্থ হৈছে কিন্তু কথাটো হৈছে যে এনেধৰণৰ যি ঘটনা এই ঘটনা কিন্তু যি শিক্ষিত এখন সমাজ শিক্ষিত সমাজখনক লজ্জানত কৰা এটা ঘটনা এইবাবেই কৈছো যে প্ৰেম তাৰপিছত প্ৰেমৰ পিছত আপোনাৰ প্ৰত্যাখ্যান আৰু প্ৰত্যাখ্যানৰ পিছত আপোনাৰ আক্ৰমণ আৰু আক্ৰমণৰ পিছত মৃত্যু এনেধৰণৰ ঘটনা কিন্তু উঠি অহা প্ৰজন্মৰ বাবে এই ঘটনা এয়া স্বাভাৱিক নহয় পূজা আৰু মই উল্লেখ কৰিছোৱেই যে যুৱতীগৰাকীক বৰ্তমান সময়তো যিহেতু মানসিক যি চিকিৎসা সেই চিকিৎসা দিয়া হোৱা হৈছে শৰীৰত 8ৰ পৰা 9টাকৈ যি আঘাত সেই আঘাত কৰা হৈছে যুৱতীগৰাকীক আৰু যি ৰ'জ আলীয়ে বৰ্তমান সময়ত কেৱল যুৱতীগৰাকীক নহয় যুৱকগৰাকীকো যিহেতু মাধুৰ্যকো যিহেতু উপৰ্যু পৰি যি আক্ৰমণ কৰি মৃত্যুমুখত পেলালে আৰু যোৱাকালি দিনটো যদি চাবলৈ যাওঁ ৰ'জ আলীক এনকাউণ্টাৰ কৰা হৈছে ৰ'জ আলীক যিটো সময়ত আৰক্ষীয়ে বিচাৰি যোৱা অৱস্থাটোত আৰক্ষীৰ পৰা অস্ত্ৰ যি কাঢ়িব লওঁতেই ৰ'জ আলীক গুলিয়াবলৈ বাধ্য হৈছিলে আৰক্ষী আৰু ইয়াৰ পিছতেই যিহেতু মৃত্যুমুখত পৰিছে বুলি ইতিমধ্যে স্পষ্ট হৈছে কিন্তু কথাটো হৈছে যুৱতীগৰাকী কিন্তু বৰ্তমান সময়ত প্ৰায় অসুস্থ হৈ আছিলে আৰু কিছু হলেও বৰ্তমান সময়ত তেওঁ সুস্থ হৈছে আৰু বৰ্তমান সময়ত কিন্তু মানসিক যিটো ব্যৱস্থা সেই মানসিক ব্যৱস্থাটো কিন্তু বৰ্তমান সময়তো সঠিক নহয় কিয়নো বৰ্তমান সময়লৈকে এই সমগ্ৰ যিটো পৰিৱেশ সমগ্ৰ যিটো যি ঘটনা সেই ঘটনাৰ যিটো সাক্ষী হৈ ৰৈছিল এই যুৱতীগৰাকী আৰু যুৱতীগৰাকী যিহেতু সমগ্ৰ ঘটনাটো সাক্ষী হৈ ৰৈছিলে আৰু কেন্দ্ৰবিন্দুটোৱে হৈছে যিহেতু যুৱতীগৰাকী আৰু বৰ্তমান সময়তো কিন্তু যুৱতীগৰাকীয়ে মানসিক অৱস্থাটো যিহেতু তেওঁ সুস্থ নহয় আৰু চিকিৎসকৰ যি দল চিকিৎসকে বৰ্তমান সময়ত যুৱতীগৰাকীৰ যি স্বাস্থ্যৰ যি পৰীক্ষা যি মানসিক যি পৰীক্ষা সেই পৰীক্ষাক বৰ্তমান সময়ত অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ পৰিয়াল কিছু সময়ৰ পিছতে ইয়াত উপস্থিত হ'বহি আৰু যদি সক্ষম হওঁ তেওঁলোকৰ পৰিয়ালৰ কিছু ভাষ্য আমি ল'ব চেষ্টা কৰিম কিয়নো এই সমগ্ৰ ঘটনা এদিন দুদিনৰ ঘটনা নহয় এয়া হৈছে ধাৰাবাহিক এটা ঘটনা যে যুৱতীগৰাকীক কেইবা বছৰৰ পৰা ৰ'জ আলী নামৰ যিজন যুৱক সেই যুৱকজনে প্ৰেমৰ যি প্ৰস্তাৱ সেই প্ৰস্তাৱ দি আহিছিলে আৰু প্ৰেমৰ প্ৰস্তাৱ দি অহাৰ লগতে
পূৰ্বেও এনেধৰণৰ যি ঘটনা সংঘটিত কৰাৰ সম্ভাৱনা আছিলে, যাৰ পৰিপ্ৰেক্ষিতত যুৱতীগৰাকীৰ যি অভিভাৱক পিতৃ মাতৃয়ে আৰক্ষী থানাত কেছ দিয়াৰ কথা আছিলে, অৰ্থাৎ গোচৰ দিয়াৰ কথা আছিলে। কিন্তু যুৱকজনৰ ৰ'জ আলীৰ অভিভাৱকে আহি যুৱতীগৰাকীৰ পিতৃ মাতৃক তেওঁলোকে প্ৰাৰ্থনা কৰিছিল যে কোনো ধৰণৰ গোচৰ দিব নালাগে, আমি আমাৰ সন্তানক আমি বুজাম। এই যি কথা, এই কথা যুৱতীগৰাকীৰ অভিভাৱক অৰ্থাৎ পিতৃ মাতৃক তেওঁলোকে অৱগত কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত এই সমগ্ৰ ঘটনা কিন্তু আৰক্ষী থানালৈ যোৱা নহল। কিন্তু এই আৰক্ষী থানাত অৱগত নকৰোৱাৰ ফলত এনেধৰণৰ যি ভয়ংকৰ যি পৰিৱেশ, ভয়ংকৰ যি বিষয়, সেই বিষয় আজিৰ সময়ত উত্থাপন হ'বলৈ পালে, উন্মোচন হ'বলৈ পালে বা সংঘটিত হ'বলৈ পালে। যিয়ে নহওক, এই সমগ্ৰ ঘটনা এটা অতি দুৰ্ভাগ্যজনক এটা ঘটনা, এই সমগ্ৰ ঘটনা এটা অতি ভয়ংকৰ এটা ঘটনা। আৰু এই ঘটনাক লৈ কিন্তু কেৱল নলবাৰী নহয়, কেৱল গুৱাহাটী নহয়, সমগ্ৰ ৰাজ্যজুৰি এতিয়া কেৱল প্ৰতিবাদৰ যি ঢৌ, সেই ঢৌ উঠা দেখিবলৈ পোৱা গৈছে। কিন্তু মই পুনৰ উল্লেখ কৰিব বিচাৰিম, যুৱতীগৰাকী বৰ্তমান সময়ত কিছু সুস্থ হৈছে, যিহেতু ICUত আছে, আৰু তেওঁ মানসিকভাৱে যিহেতু বৰ্তমান সময়তো দুৰ্বল হৈ আছে, মানসিকভাৱে তেওঁ বৰ্তমান সময়তো অসুস্থ। আৰু সেই মানসিক যিটো অৱস্থা, সেই অৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকৰ যিটো দল, সেই দলটোৱে 24 ঘণ্টা তেওঁৰ চিকিৎসা, সেই চিকিৎসা কৰাত বৰ্তমান ব্যস্ত হৈ পৰিছে। আৰু লগতে নলবাৰীৰ বিধায়ক হওক বা বিভিন্ন যি ৰাজনৈতিক নেতাই হওক বা বিভিন্ন যি জাতীয়তাবাদী নেতাই হওক, বৰ্তমান সময়ত যুৱতীগৰাকীৰ যি খবৰ, সেই খবৰ ৰখাত কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। পূজা। হয় বিতুপন, এই মুহূৰ্তত আন এটা বিষয় জানিব বিচাৰিম। সেই দেওবাৰ দিনটোত ঘটনা সংঘটিত হোৱাৰ সময়ছোৱাত বাইকেৰে অহা ৰ'জ আলীৰ সৈতে আন এজন যুৱক থকাৰ সম্ভেদ লাভ কৰিব পৰা গৈছে। কিমান দূৰ সত্য ঘটনা সন্দৰ্ভত? হয় পূজা, চাওক, বৰ্তমান সময়ত আৰক্ষীৰ ফালৰ পৰা বিশেষকৈ যদি আমি চাবলৈ যাওঁ, আমাৰ আছাম টক্সৰ ফালৰ পৰা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ সৈতে আমি পৰহিৰ পৰা যিটো সময়ত ঘটনা সংঘটিত হৈছিলে, সেই সময়ছোৱাটোৰ পৰা এতিয়ালৈকে আমি আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ সৈতে আমি ফোনযোগে আমি সম্পৰ্কত আছো। এইবাবেই আছো যে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ ঘটনা ইয়াতকৈও যাতে সংঘটিত নহওক। আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে আমাক জনোৱা মতেৰে, অৰ্থাৎ আছাম টক্সক জনোৱা মতেৰে, যে সেই সমগ্ৰ যিটো ঘটনা, সেই ঘটনাটোৰ সৈতে যোন জড়িত আছিলে, প্ৰতিগৰাকী যুৱক হওক বা ব্যক্তি হওক, তেওঁলোকক আটক কৰা হ'ব আৰু তেওঁলোকক এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সোধপোছ কৰা হ'ব। যদি ৰ'জ আলীৰ সৈতে অইন কোনোবাও যদি এই সমগ্ৰ ঘটনাটোৰ প্ৰতি লক্ষ্য ৰাখি কোনোবাই যদি উচতাইছিলে, তেওঁকো এই যি আইনী যি ব্যৱস্থা, সেই ব্যৱস্থাৰ মেৰপাকত অনা হ'ব। ইতিমধ্যে সেই কথা স্পষ্ট কৰা হৈছে। আৰু লগতে এটা কথা ক'ব লাগিব যে ৰ'জ আলী নামৰ যিজন যুৱক, সেই যুৱকজনে পূৰ্বেও এই যুৱতীগৰাকীক এনেধৰণৰ প্ৰস্তাৱ দি আহিছিলে পূজা। আৰু এই যুৱতীগৰাকীক এনেধৰণৰ প্ৰস্তাৱ দিয়াৰ পিছত প্ৰত্যাখ্যান কৰিছিলে। আৰু প্ৰত্যাখ্যান কৰাৰ পিছতো কিন্তু ৰ'জ আলীৰ বিৰুদ্ধে যুৱতীগৰাকীয়ে পিতৃ মাতৃক এই সমগ্ৰ বিষয়টো সন্দৰ্ভত জনাইছিলে। আৰু সেই পিতৃ মাতৃক জনোৱাৰ পিছত যুৱতীগৰাকীৰ পিতৃ মাতৃ অৰ্থাৎ অভিভাৱকে আৰক্ষী থানাত এই সমগ্ৰ বিষয়টো সন্দৰ্ভত তেওঁলোকে অৱগত কৰিব বিচাৰিছিলে বা তেওঁলোকে যি গোচৰ দিয়াৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থা কৰিব বিচাৰিছিলে। কিন্তু ৰ'জ আলীৰ যি পিতৃ মাতৃ, সেই পিতৃ মাতৃয়ে যুৱতীগৰাকীৰ অভিভাৱকক তেওঁলোকে প্ৰাৰ্থনা কৰিছিল যে কোনো ধৰণৰ একো কৰিব নালাগে, আমি আমাৰ সন্তানক বুজাম, আমাৰ সন্তানে দ্বিতীয়বাৰ এনেকুৱা ধৰণৰ ভুল নকৰে। যাৰ পৰিপ্ৰেক্ষিতত যুৱতীগৰাকীৰ পিতৃ মাতৃয়ে আৰক্ষী থানালৈ নগ'ল বা আৰক্ষীক অৱগত নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ যি ঘটনা, সেই ঘটনা সংঘটিত হ'বলৈ পালে। আপুনি যিটো কথা উত্থাপন কৰিছে যে আৰু কোন কোন আছে, ঠিকেই কথা উত্থাপন কৰিছে যে হয়, এজন যুৱকে এনেধৰণৰ যি মৰ সাহস বা দুঃসাহস কৰিব নোৱাৰে। এই ৰ'জ আলীৰ সৈতে এই দুঃসাহস কৰাৰ আঁৰত ৰ'জ আলীক যি উচতোৱাৰ যি ক্ষেত্ৰত আৰু কোন কোন আছে, সেই বিষয়সমূহ কিন্তু আজিৰ পৰা মই স্পষ্ট কৰিব বিচাৰিছো মই এইটো কথা যে আজিৰ পৰা আৰক্ষীয়ে সেই তদন্ত আৰম্ভ কৰিছে। যে আজিৰ পৰা আৰক্ষীয়ে ৰ'জ আলীক উচতোৱা যি কেইগৰাকী ব্যক্তি আছে, যি কেইগৰাকী যুৱক আছে, সেই যুৱক হওক বা ব্যক্তি হওক, সেই যুৱক বা ব্যক্তি কেইগৰাকী কিন্তু আজিৰ দিনটোত আৰক্ষীৰ ফালৰ পৰা, নলবাৰী আৰক্ষীৰ ফালৰ পৰা তেওঁলোকক আটক কৰা হ'ব। সেই কথা আমি ইতিমধ্যে স্পষ্ট কৰিছো পূজা। বিতুপন বৰা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো।